কংগ্ৰেছ অসমৰ কাৰণে কলংকিত অধ্যায়। অসম আন্দোলনৰ সময়ত কংগ্ৰেছৰ মানুহৰ ঘৰত গৈ পিনিতো তুলনি বিয়া খাব গৈছিল। জ্যেষ্ঠসকলৰ মনত আছে 860জন মানুহৰ যেতিয়া হত্যা কৰিলে কংগ্ৰেছে, তেতিয়া সেইটো সময়ত অস্পৃশ্য জ্ঞান কৰিছিল কংগ্ৰেছক। ইভিন মৃতদেহ সৎকাৰ কৰিবলৈ মানুহ যাবৰ কাৰণে কুণ্ঠাবোধ কৰিছিল। এই কংগ্ৰেছৰ ইতিহাস, এই কংগ্ৰেছৰ ইতিহাস। আৰু এই কংগ্ৰেছৰ লগত কোন লগ লাগি লৈছে? ভুৱা আঞ্চলিকতাবাদী। 1 কোটি 80 লাখ হিন্দু বাংলাদেশী ক'ত গ'ল? কিয় অসমখনৰ উন্নয়ন স্থবিৰ কৰি পেলালে? কা আন্দোলনৰ নামত ৰাজনৈতিক দল খুলি কংগ্ৰেছৰ লগত লেটিপিটি কৰাটোৱে তেওঁলোকৰ যদি উদ্দেশ্য আছিল, জনসাধাৰণক কিয় বিভ্ৰান্ত কৰিলে? আজি 1 কোটি 80 লাখ হিন্দু বাংলাদেশী, আজি 8 বছৰ হ'ল, এজনতো আমি দেখা নাই। এতিয়া কিহৰ এইবিলাক আঞ্চলিকতা? গতিকে কোন কাৰ লগত মিত্ৰতা হৈছে, কোন কাৰ লগত কি হৈছে ডাঙৰ কথা নহয়। কংগ্ৰেছৰ দিনত দৈনন্দিন গড় হত্যা হৈছিল। অসমৰ অস্তিত্বৰ যিটো প্ৰশ্ন আছিল, মৈমন সিঙে মিয়াৰ আগ্ৰাসনে অসমৰ জনসাধাৰণক অসমৰ অস্তিত্ব বিপন্ন কৰিব। যি গুৰুজনাই অসমৰ জাতীয় সৌধ নিৰ্মাণ কৰিছিল, সেই জাতীয় সৌধ নিৰ্মাণৰ কাৰণে গুৰুজনাৰ জন্মস্থান মৈমন সিঙে মিয়াই বেদখল কৰিছিলে। কংগ্ৰেছেতো তেওঁলোকক উচ্ছেদ কৰিবৰ কাৰণে সাহস কৰা নাছিল। আজি ভাৰতীয় জনতা পাৰ্টীয়ে আমাৰ শৌৰ্য বীৰ্য আদি ঘূৰাই আনি আজি তাত গুৰুজনাৰ সেই জন্মস্থানত আন্তৰ্জাতিক মানৰ আৱিৰ্ভাৱ ক্ষেত্ৰ আমি নিৰ্মাণ কৰিছোঁ। আজি আমাৰ উপৰিপুৰুষসকলৰ মৈদামস্থলী অৱহেলিত হৈ পৰি আছিল। চৰাইদেউ মৈদাম, আজি সেই চৰাইদেউ মৈদামক আজি আমি বিশ্ব মানচিত্ৰত আজি স্থান দিয়াৰ প্ৰয়াস আমি কৰিলোঁ। আজি ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চেণ্টাৰ হিচাপে আজি স্বীকৃতি পাইছে। মই নিজেই গৰ্বিত অনুভৱ কৰোঁ। সেই স্বীকৃতি পত্ৰ ইউনেস্কোৰ হেড অফিচৰ পৰা মই নিজেই কঢ়িয়াই আনিছিলোঁ। গতিকে এনেকুৱা ধৰণৰ কাম আজি আজি বিশ্ব মঞ্চত আজি উপস্থাপন কৰিবৰ কাৰণে আমি প্ৰয়াস কৰিলোঁ। আজি ঝুমুৰ 200 বছৰীয়া এই ইতিহাস, শিল্প, বাণিজ্য, শিক্ষা, স্বাস্থ্য, সংস্কৃতিৰ লগত জড়িত হৈ থকা এই সমাজখনৰ স্বাভিমান আজি ঝুমুৰ বিনন্দিনীৰ জৰিয়তে সমগ্ৰ বিশ্বই গম পাইছে। আজি বাগৰুম্বাৰ জৰিয়তে সমগ্ৰ পৃথিৱীয়ে ইমান বৰ্ণাঢ্য জাতি সংস্কৃতিৰ যে বাসস্থলী অসম, সেই কথা অসমে জানিব যে অসম নতুনকৈ আৱিষ্কাৰ হৈছে। এতিয়া পূৰ্বতে কি আছিল? অসমত পূৰ্বতে বিদেশী ৰাষ্ট্ৰই ভিছা আনি দিছিল, পৰ্যটকক আহিবৰ কাৰণে এলাও নকৰিছিল। ক্ৰাইম ৰেট ইমান ওপৰত আছিল, কোনো পৰ্যটক ইয়ালৈ নাহিছিল। ইয়াত কিডনেপিং হৈছিল, বম ব্লাষ্টিং হৈছিল, হত্যা হৈছিল। গধূলি সময়ত আপোনালোকে মনত আছে, গধূলি সময়ত ওলাই যোৱাৰ পিছত সন্তানটো ঘৰলৈ ঘূৰি আহিবনে নাহে এই লৈ মাতৃয়ে উজাগৰে ৰাতি পাৰ কৰিব লগা হৈছিল। কোন আছিল তাত? কংগ্ৰেছ আছিল। তাৰ নেতৃত্বত কোন আছিল? হিতেশ্বৰ শইকীয়া আছিল। তাৰ নেতৃত্বত কোন আছিল? কংগ্ৰেছৰ তৰুণ গগৈ আছিল। তেওঁলোকৰ নেতৃত্বত এতিয়া কোনোবাই মিত্ৰতা কৰে, কোনোবাই ভণ্ডা জাতীয়তাবাদী কৰে, তাক লৈ আমাৰ কোনো ক'বলগীয়া নাই। কিন্তু আজি আপুনি যিটো মিত্ৰজোঁটৰ কথা কৈছে, কাৰ লগত মিত্ৰজোঁট কৰিছে? মৈমন সিঙে মিয়াৰ লগত মিত্ৰজোঁট কৰিছে। গতিকে মৈমন সিঙে মিয়াৰ লগত মিত্ৰজোঁট অসমৰ জনসাধাৰণে কেতিয়াও একচেপ্ট নকৰে। চাওক, কোনে কি মিত্ৰতা লয় সেইটো ইম্পৰ্টেণ্ট নহয়, কিন্তু কোনটো দল লগ লাগি লৈছে? কংগ্ৰেছ। যি কংগ্ৰেছে স্বাধীনতাৰ পিছৰ পৰাই অসমখনক অৱহেলিত কৰি ৰাখিলে, যি কংগ্ৰেছে অসমখনৰ জনসাধাৰণৰ প্ৰতি বিগত 2016 চনলৈকে 70টা বছৰ বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰিলে, যি কংগ্ৰেছে আমাৰ দেশ দ্বিখণ্ডিত কৰিলে, যি কংগ্ৰেছে চাইনিজ এগ্ৰেছনৰ সময়ত অসমখনৰ ৰাইজৰ পক্ষত থিয় হোৱাৰ বিপৰীতে মাই হাৰ্ট গোজ টু দ্য পিপুল অফ আছাম বুলি বাই দিলে, যি কংগ্ৰেছে অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিলে মৈমন সিঙীয়া মিয়া অসমত সংস্থাপিত কৰি, আৰু সেই মৈমন সিঙীয়া মিয়াৰ আগ্ৰাসনত শংকিত হৈ অসমৰ জনসাধাৰণে 1979 চনৰ পৰা 85 চনলৈ 6 বছৰীয়া অসম আন্দোলন কৰিলে। তাত 860জন লোকে প্ৰাণ হেৰুৱালে, হাজাৰজনে পংগুত্বৰ জীৱন আঁকোৱালি ল'ব লগা হ'ল, হাজাৰ জীয়ৰী মহিলা ধৰ্ষিতা হ'ব লগা হ'ল। এই কংগ্ৰেছৰ ইতিহাস অসমৰ প্ৰতি সেই সময়ত নিশ্চিতভাৱে অসম আন্দোলনৰ সময়ত হিতেশ্বৰ শইকীয়াৰ চৰকাৰ চলি আছিল। বিচ্ছিন্নতাবাদে গা কৰি উঠিলে। আলফাৰ সশস্ত্ৰ সংগ্ৰামৰ
সৃষ্টি কংগ্ৰেছৰ অমনোযোগিতাৰ কাৰণে হ'ল। কাৰণ অসমৰ মানুহে মাহিয়াই দৃষ্টিৰে অসমক চাই বুলি প্ৰত্যেকৰ মুখে মুখে উচ্চাৰিত হ'ল। তাৰ ফলত ডিভাইড আছাম 50-50 বড়োলেণ্ডত সেই ধ্বনি উচ্চাৰিত হ'ল। বড়োভূমি জ্বলি উঠিল, কাৰ্বি ভূমি জ্বলি উঠিল, ডিমাচা ভূমি জ্বলি উঠিল। জাতি জনগোষ্ঠীৰ মাজত বিভেদ সৃষ্টি কৰিলে। 1 চনৰ পৰা 15 চনলৈ তৰুণ গগৈ অসমত শাসন কৰিলে। সেই শাসনৰ সময়ছোৱাত উন্নয়নৰ নামত বিগ জিৰ', শূন্য। বৰঞ্চ আমাৰ যুৱক যুৱতীসকলে এটা চৰকাৰৰ চাকৰি পাবৰ কাৰণে সেইটো সময়ত লাখ লাখ টকা উপঢৌকন নিদিলে এটা চাকৰি পোৱা পৰিৱেশ নাছিল। APSC নিচিনা সংস্থা, যি সংস্থাই অসমৰ প্ৰশাসনিক ব্যৱস্থাটো পৰিচালনা কৰে, তাত পণ্য সামগ্ৰীৰ দৰে চৰকাৰৰ চাকৰি বিচাৰ কিনা কৰা আৰম্ভ কৰিলে। আলি পদূলি, যাতায়াত, যোগাযোগ ব্যৱস্থা, শিক্ষা ব্যৱস্থা ধ্বংসস্তূপত পৰিণত হ'ল। উদ্যোগীকৰণৰ নামত শূন্য, কোনো ধৰণৰ উদ্যোগ স্থাপন নহ'ল। কিন্তু আজি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত অসমত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মাৰ্গদৰ্শনেৰে, এতিয়া মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ যি চৰকাৰ চলিছে, এই চৰকাৰে আজি সৰ্বস্তৰত বিকাশ, আজি গাঁৱে ভূঞে আলি পদূলিৰ পৰা আৰম্ভ কৰি যাতায়াত, যোগাযোগ, বিজুলী, আজি মানুহৰ সমস্যা নাইকিয়া হ'ল। অপপ্ৰচাৰটো মই নামিবলগীয়া কি আছে? টিংখাং সমষ্টিত যোৱা 15 বছৰ কংগ্ৰেছৰ শাসনৰ সময়ছোৱাত কি অৱস্থাত কোনে পেলাই থৈ গৈছিল, এটা আমি ক'বলগীয়া কথা আছে নেকি? কংগ্ৰেছৰ 1 চনৰ পৰা 15 চনৰ সময়ছোৱাত যিগৰাকী মুখ্যমন্ত্ৰী আছিল, সেই মুখ্যমন্ত্ৰীৰ লগত ছাঁটোৰ দৰে কোন আছিল? অসমৰ ৰাইজেও জানে, টিংখাঙৰ ৰাইজেও জানে। সেইটো সময়ত যদি টিংখাঙৰ ৰাইজৰ প্ৰতি মৰম থাকিলেহেঁতেন, টিংখাঙৰ ৰাইজৰ প্ৰতি শ্ৰদ্ধা থাকিলেহেঁতেন, মুখ্যমন্ত্ৰী বাসভৱনৰ পৰা যিকোনো কাম সম্ভৱ হ'লহেঁতেন। কিন্তু এগৰাকী সাধাৰণ বিধায়ক হৈ ইয়াৰ আগৰ কাৰ্যকালটোত টিংখাং সমষ্টি কি উন্নয়নৰ ৰূপৰেখা বদলি হ'ল টিংখাঙৰ ৰাইজে জানে। এই মাত্ৰ 10টা বছৰত টিংখাংখন কি ধৰণেৰে বিকাশৰ দিশেৰে আগুৱাই গ'ল টিংখাঙৰ ৰাইজকতো মই ক'ব নালাগে। গতিকে তেওঁৰ বিপৰীতে কি অপপ্ৰচাৰ কৰিম? এজন নিকম্মা মানুহ হিচাপে ইতিমধ্যে এষ্টাব্লিছ হৈছে, যিগৰাকীয়ে মুখ্যমন্ত্ৰীৰ বৰঘৰত থকাৰ পিছত, ছাঁটোৰ দৰে থকাৰ পিছত এই সমষ্টিটো ৰাইজলৈ মনত নপৰিলে। ইলেকশ্যনৰ সময়ত কুলি চৰাইৰ নিচিনা আহি ইয়াতে মাত মাতি আকৌ ঘূৰি গুচি যায়। সেইজন মানুহৰ কথা মোক সোধে।